আজি আমি ধুবুৰী জিলা যুৱ কংগ্ৰেছ উদ্যোগত আৰু বিলাসীপাৰা চাপত চৰকাৰৰ সহযোগত আমাৰ 10 নং বিলাসীপাৰা সমষ্টিত 2 দিন 3 দিন ধৰি যি এটা অপ্ৰীতিকৰ ঘটনাৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ বিৰুদ্ধে আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আৰু আমি অলপ পিছত প্ৰটেষ্টো কৰিম। কাৰণ এইটো হৈছে যে আমাৰ 10 নং বিলাসীপাৰা সমষ্টিৰ সংখ্যালঘু ৰাইজৰ বিশেষকৈ সেই ৰাইজৰ নামখিনি বেলেগ এটা বুথৰ সমষ্টিৰ বেলেগ ঠাইৰ পঞ্চায়তৰ পৰা এজন হিন্দু মানুহৰ ভোটাৰ আই কাৰ্ড দি 10 জন 20 জন 50 জন কৰি প্ৰতিটো বুথত কমপ্লেইন কৰিছে আৰু দেখা যায় বিএলঅ'বিলাকে ঘৰে ঘৰে গৈ এতিয়া খবৰ দি আছে যে তোমাৰ নামটো কৰ্তনৰ কাৰণে 7 নং ফৰ্ম ফিল আপ কৰি দিছে। 7 নং ফৰ্মৰ অৰ্থ হৈছে আপোনালোকে জানে 7 নং ফৰ্মত যিকেইটা অপশ্যন আছে এইকেইটা একেবাৰে ভোটাৰ ডিলিট হোৱা কথা। এতিয়া যদি চৰকাৰে এই নামকেইটা ঘূৰাই নলয় এজন ব্যক্তিৰ নাম ভোটাৰ লিষ্টত নাহে। গতিকে আমি আজি প্ৰটেষ্ট কৰাৰ এটা উদ্দেশ্য যে বিজেপি চৰকাৰখনে নিজৰ ওয়ার্কার দি নিজের ভেরনিয়া গুন্ডা বাহিনী দি নিজের পঞ্চায়েতের প্রতিনিধির ছোৱালীৰ নাম দি আমার যিসকল বিএলঅ আছে মাইনরিটি বিএলঅ এই বিএলঅ'বিলাকৰ নামো কৰ্তন কৰিছে। যিবিলাক এখন জনপ্ৰিয় হাইস্কুলৰ হেডমাষ্টাৰ তাৰো নাম কৰ্তন কৰিছে। ৰিটায়াৰ্ড মাষ্টাৰ, ৰিটায়াৰ্ড আৰ্মি, ৰানিং আৰ্মি, BSF সাধাৰণ ৰাইজটো বাদ দিয়ক। গতিকে সকলোৰে নাম কৰ্তন কৰাৰ কাৰণে 7 নং ফৰ্ম জেনেৰেট কৰিছে। আৰু এই কমপ্লেইনকাৰী ব্যক্তিসকলৰ ঘৰত আমি কালি গৈছিলোঁ, প্ৰায় 50টামান ঘৰত গৈছোঁ। প্ৰতিজন ব্যক্তিয়ে কয় আমি গম নাপাওঁ। এতিয়া কথা হৈছে এইটো ডাইৰেক্ট ইলেকশ্যন কমিশ্যন কৰি আছে। যদি ইলেকশ্যন কমিশ্যন নকৰিলে যিটো এখেতসকলৰ ৱেবছাইট এই ৱেবছাইটত এটা এপ্লিকেশ্যন কৰিবলৈ হ'লে তাতে মোবাইল নাম্বাৰ নালাগে, মোবাইল নাম্বাৰ দিব লাগে। কিন্তু আমাৰ যিমান কমপ্লেইন কৰিছে কোনো একজন ব্যক্তিৰ তাত মোবাইল নাম্বাৰ দিয়া নাই। মোবাইল নাম্বাৰ নিদিয়াকৈ কোনো পৰ্টেলত ছাবমিট নহয়। তেতিয়াহ'লে এইটো কোনে কৰিলে? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিজৰ মানে ওয়ার্কার দি নিজের মানে চাকরিয়াল মানুষ দিয়ে এইটো কৰিছে। বিজেপিৰ হৈ ইলেকশ্যন কমিশ্যন যে কাম কৰি আছে, বিজেপিৰ হৈ যে ইলেকশ্যন কমিশ্যনে ভোট চোৰ কৰি আছে এইটো তাৰ প্ৰমাণ। গতিকে আমি বিলাসীপাৰা CDC বাইদেউ অফিচৰ সন্মুখত আমাৰ এই বিলাসীপাৰা 10 নং বিলাসীপাৰা অঞ্চলৰ বিভিন্ন ৰাইজক লৈ প্ৰতিজন ব্যক্তিৰ নাম ইয়াত কাটিছে। আমি ইয়াত আজি কংগ্ৰেছৰ উদ্যোগত যদিও দিছোঁ, ইয়াত কোনো কংগ্ৰেছৰ কেইজন ব্যক্তি আছে আপোনালোকে জানে। প্ৰতিজন ভুক্তভোগী ব্যক্তি এই ব্যক্তিসকলে আহিছে যে আমাক এটা ছায়া লাগে, কাৰোবাৰ নহয়তো কাৰোবাৰ ওচৰত আমাক যাব লাগিব। এই মানুহখিনি আজি আমাক কংগ্ৰেছৰ লগত বিশ্বাস কৰি আহিছে আৰু আমি এই ৰাইজখিনিৰ লগত সকলো সময়তে আছোঁ। যিমান সময়লৈকে এই আমাক CDC মেডামে আজি আমাক এটা সুপৰামৰ্শ নিদিব এই ভোটাৰ নামখিনিৰ কি হ'ব, তেতিয়ালৈকে আমাৰ আজিৰ এই কাৰ্যসূচী আমি কেতিয়াও ক্ষান্ত নকৰোঁ। সমজিলাৰ সন্মুখত কাৰ্যালয়ৰ সন্মুখত যি আমাৰ এই 10 বিলাসীপাৰা সমষ্টিৰ কোনে চুকে যি বিজেপিৰ ভেৰনীয়া গুণ্ডা দি নাম কৰ্তন কৰি আছে, সাধাৰণ মানুহক হাৰাশাস্তি কৰি আছে, তাৰ কাৰণে আমি আজি CDC কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু যদি আমাৰ সেই মানুহখিনিক যদি হাৰাশাস্তি কৰি থাকে এনেকৈ এই মানুহখিনিক যদি ভোটাধিকাৰ ঘূৰাই নিদিয়ে তেনেহ'লে অনাগত দিনত আমি ৰোড জাম কৰিবলৈ বাধ্য হ'ম, জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ এই বিজেপি চৰকাৰে আজি অকল বাছি বাছি মাইনৰিটি মানুহক টাৰ্গেট কৰি কৰি নিৰীহ মানুহখিনিৰ আজি ভোটৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিছে। আজি সেই দুখীয়া মানুহখিনিক নিজৰ পৰিয়ালক পোহপালন দিব না সেই কাগজ পাতি লৈ ঘূৰি ফুৰিব। আমি শংকিত হৈছোঁ এইখন চৰকাৰৰ কাৰ্যকলাপ লৈ। আমি দুখ প্ৰকাশ কৰিছোঁ যে আজি আমি মাইনৰিটি মানুহক জীৱ জন্তুতকৈ অদম হৈ গৈছোঁ। চৰকাৰে আমাক কোনো গুৰুত্ব দিয়া নাই। আমি খিলঞ্জীয়া মানুহ হয়, তাতকৈ ডাঙৰ কথা হ'ল আমি ভাৰতীয় নাগৰিক হয়। এই ভাৰতীয় নাগৰিকক ৰক্ষণাবেক্ষণ নিদি আমাক যি বুলডজ কৰিব বিচাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।